Education. ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত সময় পাঠটোৰ 5 নম্বৰ প্ৰশ্নটোলৈকে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত তাৰ পিছৰ প্ৰশ্নটোৰ পৰা আমি আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্নটোত আছে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি? কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি পাঠভিত্তিক আলোচনা কৰা। আমি উত্তৰত লিখিম বিভিন্ন প্ৰকাৰে সময় নিৰূপণ কৰাৰ লগতে প্ৰকৃতিৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। এনে গতিবিধিক লক্ষ্য কৰিয়েই 6 ঋতুৰ উদ্ভৱ হৈছে। গছত নতুন পাত ওলালে বসন্ত কাল হোৱা বুলি জানিব পাৰি। পদুম ফুল ফুলিলে সূৰ্যোদয় হোৱা আৰু জাপ গলে সূৰ্যাস্ত হোৱাৰ কথা বুজিব পাৰি। সেইদৰে কঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, কেতেকী ফুলৰ গোন্ধ ওলালে একো-একোটা ঋতু বা সময়ৰ সম্ভেদ পাব পাৰি। আনহাতে জীৱ-জন্তুৰ বিভিন্ন আচৰণো এক প্ৰকাৰ প্ৰাকৃতিক জগতৰে গতিবিধি। এই গতিবিধিৰ দ্বাৰাও সময় নিৰূপণ কৰিব পাৰি। উদাহৰণস্বৰূপে কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে তোৰ তোৰালে, একো-একোটা ঋতু বা সময়ৰ সম্ভেদ পোৱা যায়। শিয়ালে শোৱা দি প্ৰতি প্ৰহৰৰ জাননী দিয়ে। কেঁচুৱে জালি দি বাঁহত পাৰই ৰোণ দি ৰাতিপুৱাবলৈ যে বেছি পৰ নাই তাক জনায়। কুকুৰাই ডাক দি ৰাতিপুৱাল বুলি সকলোকে কৈ দিয়ে। ইয়াৰ পাছতে আছে 7 নম্বৰ প্ৰশ্নটো নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ বিষয় হিচাপে লৈ এটি আলোচ যুগুত কৰা। উত্তৰ নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ বোলা কথাত দুয়োটা প্ৰায় একেই। কৰিবলগীয়া কামবোৰ নিয়মমতে আৰু উচিত সময়ত কৰাকেই নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ বোলা হয়। নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা প্ৰতিজন ব্যক্তিৰে কৰ্তব্য। কাৰণ নিয়মানুবৰ্তিতাৰ লগত সময় দুয়ো ওতঃপ্ৰোতভাৱে জড়িত। নিয়ম মানি চলা মানেই সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱা। ছাত্ৰ-ছাত্ৰীসকলে নিয়মমতে অধ্যয়নত ব্ৰত হোৱা মানেই পঢ়িবলগীয়া বিষয়বোৰ সময়মতে পঢ়াটোকে বুজায়। ছাত্ৰ-ছাত্ৰীয়ে যদি পৰীক্ষাত সময়মতে উপস্থিত হ'ব নোৱাৰে, তেনেহ'লে সকলো প্ৰশ্নৰ উত্তৰ কৰি শেষ কৰাটোও সম্ভৱ নহয় আৰু সুখ্যাতিৰে কৃতকাৰ্যতা লাভ কৰাটোও অসম্ভৱ। গতিকে সময়ৰ সদ্ব্যৱহাৰ অবিহনে মানুহ এজন জীয়াই থকা কঠিন। আৰু সেই প্ৰকৃতি জগতৰো জীয়াই থাকিবলৈ হ'লে পশু-পক্ষী, গছ-গছনি আদিও নিয়মানুবৰ্তিতা আৰু সময়ৰ উচিত ব্যৱহাৰ কৰিবলগীয়া হয়। নিয়ম শৃংখলা লগাই সময়ৰ সদ্ব্যৱহাৰ কৰি কাম কৰা কাৰণেই পৰুৱাৰ দৰে লানি নিছিগা কামেও কৰ্মী আৰু নিয়মানুবৰ্তী মানুহক জুমুৰি দি ধৰিব নোৱাৰে। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে ভাৱ সম্প্ৰসাৰণ কৰা। ক নম্বৰটোত আছে আইৰু বাৰ্তা গংগাৰু যাত্ৰা। উত্তৰ উক্ত প্ৰবচনফাঁকিয়ে মানুহে এটা কাম কৰিবলৈ গৈ লগতে আনুষাংগিক আন এটা কামো সমাধান কৰা কথাকে বুজায়। সাধাৰণতে দূৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি, মাকলৈকো পুত্ৰৰ সমানেই মৰম থাকে। যদি মাক থকা গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয়, মাকৰ ওচৰলৈ অহাৰ সুযোগতে গংগাটো স্নান কৰি পৰম পুণ্য লাভ কৰিব পাৰে। অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামো সমাধান কৰা হ'ল। ঠিক তেনেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয়। তেতিয়াই কোৱা হয় আইৰু বাৰ্তা গংগাৰু যাত্ৰা। খ নম্বৰটোত দিছে ৰাইজে নখ জোকাৰিলে নৈ বয়। উত্তৰ বিভিন্ন সৰু জান-জুৰি লগ লাগি একোখন বৃহৎ নৈৰ সৃষ্টি হয়। হাজাৰ হাজাৰ মানুহৰ নখত লাগি থকা পানী পৰি একেলগ হ'লেও সেই পানী নৈ হৈ বৈ যোৱাটো সম্ভৱপৰ হ'ব পাৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজাবলৈ বিচৰা হৈছে যে এপইচা দুপইচাকৈ ৰাইজে আটায়ে দান বৰঙণি দিলে লাখ টকাৰ কামো সহজে কৰিব পৰা যায়। কোনো এজনে অকলে কৰিব নোৱাৰা কামত আন 10 জনৰ সহায় সহযোগিতা পালে সেই কাম সহজে কৰিব পৰা যায়।
ইয়াৰ পাছত গ নম্বৰটোত দিছে সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা। আমি উত্তৰত লিখিম এবিধ শৰ হ'ল কাৰ ইয়াক ধনুত গুণ লগাই জীৱ-জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। শৰপহু হ'ল এক শ্ৰেণীৰ তীব্ৰবেগী পহু। ইয়াৰ মঙহ খাবলৈ সোৱাদ। সেই সোৱাদ লগা অৰ্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হ'লে উচিত সময়ত কাম কৰিব পাৰিব লাগিব। অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰৰ কথা ক'বলৈ গৈ এই উপমাটি প্ৰয়োগ কৰা হৈছে। গতিকে সকলো কামৰে সুফল পাবলৈ হ'লে যিটো কাম যিটো সময়ত কৰিব লাগে ঠিক সেইমতেই কৰা উচিত। ইয়াৰ অকমানো হেৰফেৰত সময়ৰ শৰ মাৰিব নাজানিলে শৰপহুৰ মঙহ খাবলৈ আশা কৰিব নোৱাৰাৰ দৰে সেই কামৰ সুফলো আশা কৰিব নোৱাৰি। ইয়াৰ পাছতে আছে তোমালোকৰ সন্ধি ভঙা। শকাব্দ সন্ধি ভাঙিলে হ'ব শক যোগ অব্দ। খ্ৰীষ্টাব্দ খ্ৰীষ্ট যোগ অব্দ। শংকৰাব্দ শংকৰ যোগ অব্দ। চৈতন্যাব্দ চৈতন্য যোগ অব্দ। লক্ষণাক্ৰান্ত লক্ষণ যোগ আক্ৰান্ত। কল্পান্তৰ কল্প যোগ অন্তৰ। কৰায়ত্ত কৰ যোগ আয়ত্ত। মনস্তাপ মন যোগ তাপ। ইয়াৰ পাছৰ প্ৰশ্নটি হৈছে পাঠটিত থকা কেইটামান জুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা। দিন ৰাতি প্ৰকৃতিৰ সকলো কামেই দিন ৰাতি চলি আছে। কাৰ্যকলাপ তাৰ কাৰ্যকলাপবোৰ বৰ আচহুৱা। গতিবিধি প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। দীঘলছুটি গাৰ চাহ কিমান দীঘলছুটি তাক চায়ো আগতে সময়ৰ অনুমান কৰিছিল। যন্ত্ৰপাতি আধুনিক যন্ত্ৰপাতিয়ে টান কামো সহজ কৰিছে। নাযায় নোপোৱাই এলেহুৱাৰ দিনটো নাযায় নোপোৱাই। ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি